আপোনালোকৰ এই পদধূলা পাই মই পৰম সৌভাগ্য অনুভৱ কৰিছোঁ। আজি সমূহীয়াভাৱে সকলোকে আপোনালোকৰ দৰ্শন পাই মোৰ পৰৱৰ্তী মোৰ যিটো চিন্তাধাৰা, যিটো পৰিয়ালৰ মাজত থাকি এজন সদস্য হিচাপে, এজন কৰ্মকৰ্তা হিচাপে থাকি আপোনালোকে যেনেকৈ জাতিটোক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত যি উন্নয়নৰ গতিধাৰা আগুৱাই লৈ যাব খুজিছে, এই গতিধাৰাৰ লগত ময়ো এজন সদস্য হিচাপে অন্তৰ্ভুক্ত হৈ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আগন্তুক সময়ত ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আমি প্ৰত্যেকজন কৰ্মকৰ্তা, প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ আমি কৰ্মকৰ্তাই শক্তিশালীভাৱে আমি ৰহাক অৰ্থনৈতিক দিশত যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম। মোৰ সৌভাগ্য হৈছিলে মোৰ মৰমৰ ভাতৃ বন্ধু অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত যোৱা 20 তাৰিখে মই আমাৰ অসমৰ আধুনিক অসমৰ বীৰ লাচিত বৰফুকন খ্যাত জাতীয় নায়ক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ মোৰ সৌভাগ্য হৈছিলে। আৰু তেখেতৰ বাসগৃহত গৈ আমি যেতিয়া পীযুষ হাজৰিকা, মই আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এটা আলোচনাত মিলিত হৈছিলোঁ, আৰু সেই দিনাই ৰহা সমষ্টিৰ সম্পূৰ্ণ আৰ্থ সামাজিক দিশটো আগুৱাই লৈ যোৱাৰ অভিভাৱক হিচাপে মই ৰহাৰ বিধায়ক হিচাপে সম্পূৰ্ণ ৰহা সমষ্টিৰ দায়িত্ব তেখেতসকলৰ ওপৰত মই অৰ্পণ কৰিলোঁ। কাৰণ মই যোৱা বিগত 7 মাহে মই লক্ষ্য কৰিছোঁ যে উন্নয়নৰ ক্ষেত্ৰত যে ৰহা সমষ্টিত যিটো দিশত মই আগুৱাই লৈ যোৱাৰ সপোন আছিল, সেই সপোনটো মই ভাৰতীয় জাতীয় কংগ্ৰেছত থাকি কেতিয়াও সফল কৰিব নোৱাৰিম। আৰু তাৰ ফলত যোৱা সময়খিনিত যেনেকৈ আমি আমাৰ সমাজখন অন্যান্য সমষ্টিতকৈ যেনেকৈ আমি পিছ পৰি ৰ'লোঁ, আৰু এই 5টা বছৰো আমি উন্নয়নৰ ক্ষেত্ৰত বাৰুকৈ আমি পিছ পৰি যে ৰম এয়া নিশ্চিত। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ বিভিন্ন ক্ষেত্ৰখনত যিখিনি কথা দিছে, প্ৰতিটো কথা আখৰে আখৰে পালন কৰি অসমক আগুৱাই লৈ যোৱাৰ তেখেতে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এনে এটা সময়ত মই যদি কেৱল ভাৰতীয় জাতীয় কংগ্ৰেছৰ আদৰ্শৰে যদি বিধায়ক হৈ যদি ৰহা সমষ্টিটোত থাকোঁ, আগন্তুক 5টা বছৰৰ পিছত মই আপোনালোকক জবাব দিব নোৱাৰিম। আজি উন্নয়ন যদি নহয়, আজি যদি আমাৰ 1 লাখ নিবনুৱা নিযুক্তি হ'বলৈ গৈ আছে, আজি সেই নিযুক্তি আজি উঠি অহা প্ৰজন্ম যদি আজি বিৰোধী দলৰ বিধায়ক থকাৰ বাবে যদি ৰহা সমষ্টি 5 বছৰ যদি বঞ্চিত হ'ব লগা হয়, তাৰ ভৱিষ্যত এটা ভয়াৱহ এটা পৰিৱেশৰ এটা অপূৰণীয় ক্ষতিৰ আমি সন্মুখীন হ'বলৈ যাম। কেৱল ৰাজনৈতিক এনেধৰণৰ বৈষম্যতাৰ বাবে যদি ৰহা সমষ্টিৰ উন্নয়ন স্থবিৰ হৈ ৰয়, ৰহা সমষ্টিৰ যুৱকসকল যদি কৰ্মসংস্থাপন হেৰুৱাব লগা হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়কসকলে এক মুহূৰ্ততে মই ত্যাগ কৰি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মৰাজি, যি চিন্তাধাৰা, এই চিন্তাধাৰাত মই একাত্মভাৱে মই সহযোগ কৰিছোঁ। আৰু আগন্তুক সময়ত ইতিমধ্যে আপোনালোকে গম পাইছে, আমি যোৱাকালি প্ৰায় 25খন হাইস্কুল এল পি স্কুল আমি ঠিক কৰিছোঁ। আৰু আচৰিত হ'ব যে 50 লক্ষকৈ টকা আমি 25খন স্কুলত আমি কালি দিবলৈ সমৰ্থ হৈছোঁ, প্ৰায় 12.5 কোটি। ইয়াৰ পিছতে আমাৰ ৱাটাৰ ৰিচোৰ্চ যিটো ডিপাৰ্টমেণ্ট, তাৰ মাননীয় মন্ত্ৰী আমাৰ মোৰ ভাতৃবন্ধু পীযুষ হাজৰিকা, তেখেতে জনাইছে প্ৰায় 45 কোটি টকা মাথাউৰি নিৰ্মাণৰ বাবে তেখেতে এপ্ৰুভেল দিছে। আৰু এইটোও জনাইছে যে ইতিমধ্যে সুচিধা মোৰ জাগিৰোডত দলং আৰু ৰাস্তাৰ কাম প্ৰায় শেষ কৰিব লগা নাই। আৰু এতিয়া ৰহা সমষ্টিত দলং ৰাস্তাত যিমান আছে সম্পূৰ্ণ দায়িত্ব মই লৈছোঁ। হয়তো আগন্তুক ছমাহৰ ভিতৰত পৰিৱৰ্তনৰ যিটো কাঠামো, উন্নয়নৰ যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনে ৰহা সমষ্টিত আহি খুন্দা মাৰিব। প্ৰতিটো ৰাস্তা ঘাট অনুষ্ঠান প্ৰতিষ্ঠানত ভাৰতীয় জনতা দলৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰহা সমষ্টিত এক উন্নয়নৰ বাতাবৰণ গঢ়ি তুলিব। মই আশাবাদী যে আগন্তুক সময়ত
আমি আমাৰ সমষ্টিটো, আমি আমাৰ সমাজখনক, আমি আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্মক এক সঠিক দিশৰে যাতে আগুৱাই লৈ যাব পাৰোঁ, যাতে আমাৰ সমাজখন যাতে শক্তিশালীভাৱে যাতে আগুৱাই লৈ যাব পাৰোঁ। মই সকলোলৈকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, কাৰণ বিগত সময়ত আমি একেলগে কাম কৰিব লাগিব। তেখেতে স্পষ্ট কৈছে অনাগত সময়ত, তেখেতে স্পষ্ট কৈছে যে মাজুলী আৰু অন্যান্য নগৰপালিকা যিবিলাক নিৰ্বাচন আহি আছে, নগৰ সমিতি, নগৰপালিকা, নগৰ উন্নয়নৰ নিৰ্বাচন অহা ফেব্ৰুৱাৰী মাহত সমাপ্ত।